ৰাজ্যত 2024 সাধাৰণ নিৰ্বাচনৰ কাৰণে ৰাজনৈতিক দলসমূহ ইতিমধ্যে প্ৰস্তুত হৈছে। ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ সাধাৰণ ৰাইজ তথা ভোটাৰসকলো প্ৰস্তুত হৈছে। তেওঁলোকৰ মাজত গুণাগথা আৰম্ভ হৈছে। আমি পোনে পোনে জখলাবন্ধাৰ আপিবাৰী হেনচোৱা অঞ্চলৰ ৰাইজৰ লগত কথা পাতিম। বৰ্তমান চৰকাৰখনৰ কাম কাজত তেওঁলোক কিমান দূৰ সন্তুষ্ট, 2024 অসমত তেওঁলোকে কাৰ চৰকাৰ বিচাৰে? দাদা, বৰ্তমান চৰকাৰখনৰ কাম কাজত আপুনি সন্তুষ্ট নে? সন্তুষ্ট হয় বুলি ক'ব নোৱাৰোঁ, আৰু ক'ব পাৰোঁ একপক্ষৰ পৰা এটা বিষয়ত সন্তুষ্ট, কিন্তু যিটো হিন্দুৰ বিষয়ে চলি আছে সেইটো কাৰণে মই সন্তুষ্ট, আৰু মই বিশেষ ক'ব নোৱাৰিম। আৰু 2024 অসমত কাৰ চৰকাৰ হোৱাটো বিচাৰে? যিটো সুৰক্ষা দিব পাৰে হিন্দুক, সেই চৰকাৰকে বিচাৰিম। তাৰমানে আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? যিটোৱে হিন্দুক সুৰক্ষা দিব পাৰে সেই চৰকাৰকে বিচাৰিম। হয়, এনেদৰে এগৰাকী লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে। আহি থকা 2024 হিন্দুক যিটো দলে সুৰক্ষা দিব পাৰে সেইটো দলকে পুনৰ অসমৰ শাসনৰ গাদীত বিচাৰিছে। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। দাদা, 2024 নিৰ্বাচন পালেহি। বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি কিমান দূৰ সন্তুষ্ট বা কিমান দূৰ অসন্তুষ্ট? 80% সন্তুষ্ট। গতিকে চৰকাৰ যথেষ্টখিনি ভাল কামেই কৰি আছে, উন্নয়নৰ কামেই কৰি আছে। আগৰ চৰকাৰতকৈ মানে যথেষ্টখিনি ৰাইজৰ কাম হৈছে। গতিকে 24ত যিমান মানে 90% বিজেপি চৰকাৰ আহিব বুলি মোৰ মানে আশা। আপুনিও তাৰ পক্ষতে? হয় হয়। এনেদৰে 90% আকৌ অসমৰ শাসনৰ গাদী দখলৰ বাবে বিজেপি চৰকাৰে আহিব বুলি তেওঁ মন্তব্য কৰিলে। আমাৰ লগত আৰু এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম যে আহি থকা সময়বোৰত তেওঁলোকে অসমত কাৰ চৰকাৰ বিচাৰিব, বৰ্তমান চৰকাৰৰ কাম কাজক লৈ তেওঁলোক সন্তুষ্ট হৈছে নে নাই? বৰ্তমান চৰকাৰৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে? সন্তুষ্ট মানে কেনেকুৱা আৰু, যিখিনি সন্তুষ্ট হ'বলগীয়া তেনেকুৱাতো পোৱা নাই বাৰু। এতিয়া যেনেকৈ তাৰমানে বস্তু চৰকাৰে এতিয়া চাউল দালি যেনেকৈ দিছে তেনেকৈ দিছে যদিও তো পইচাতে দি আছে, বাকী বস্তুখিনিতো চবতে দামটো বাঢ়ি আছে। অলপ দাম চাম কমিব লাগে চৰকাৰে, সেইটোৱে। হ্ৰাস পোৱাটো অলপ কমিব লাগে, যেনেকৈ এতিয়া দিনক দিনে বস্তু বাঢ়ি গৈছে, দামবিলাক অলপ কমিব লাগে আৰু, সেইটোৱে। 2024 নিৰ্বাচন পালেহি। পালেহি। আপুনি অসমত আকৌ কাৰ চৰকাৰ হোৱা? বিজেপি চৰকাৰ থাকক। বিজেপি চৰকাৰ যোৱাটো বিচৰা নাই, কিন্তু বিজেপি চৰকাৰে অলপ যিমানখিনি ভাল কাম কৰিছে আৰু অলপ ভাল কাম কৰক। যেনেকৈ এতিয়া বস্তু যেনেকৈ দাম বাঢ়িছে, বস্তুবিলাকৰ অলপ দামটোও কমাব লাগে, ভাল হোৱাটোৱে লাগে, বা থাকক বিজেপি চৰকাৰ, সেইটোৱে আৰু। মই এনেদৰে দেখা গ'ল আমাৰ লগত আৰু এগৰাকী মহিলা আছে। বাইদেউ, বৰ্তমান চৰকাৰখনৰ কাম কাজক লৈ আপুনি সন্তুষ্ট নে অসন্তুষ্ট? সন্তুষ্টই আছো অলপ। 2024 নিৰ্বাচন পালেহি। আপুনি কাৰ চৰকাৰ হোৱাটো বিচাৰে? বিজেপি। আৰু এগৰাকী নৱপ্ৰজন্মৰ ভোটাৰ আছে, তেখেতৰ পৰা জানিম। বৰ্তমান চৰকাৰখনে ৰাইজৰ আশা আকাংক্ষা পূৰাব পাৰিছে নে নাই? পাৰিছে, যথেষ্টখিনি পাৰিছে, আৰু আশা আছে সেইখিনিও পূৰাব। 2024 নিৰ্বাচন পালেহি। আপুনি আকৌ অসমৰ শাসনৰ গাদীত কাৰ চৰকাৰ বহাব বিচাৰে? বিজেপি চৰকাৰ। বিজেপি চৰকাৰ। মই এনেদৰে দেখা গ'ল জখলাবন্ধাৰ হেনচোৱা আপিবাৰী অঞ্চলৰ ৰাইজে অসমৰ শাসনৰ গাদীত আকৌ বিজেপি নেতৃত্বাধীন চৰকাৰখনকেই পুনৰবাৰ বিচাৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।